চাওঁতে চাওঁতে এটা মাহে শেষ হব, মাত্ৰ 5 দিন আছে। কোনো দেখোন কাষ্টমাৰ নাহেই। জালাদা ধৈৰ্য ধৰ আহিবৰ। ধৈৰ্য ধৰা কথা কবা আহিছা, চব তোৰ কাৰণে হৈছে। বৰ একেবাৰে কয় তামাম লাভ বোলে, টকাই টকা। ক'ত টকা, মাহ শেষ হবা হৈছে, এটা কাষ্টমাৰ নাহিলা। ধৈৰ্য ধৰ আহিবৰ। আকৌ বুঢ়াই যিহে কাঢ়া 1 তাৰিখে দিবাই লাগিব ভাড়া। তই দিবা পাৰিবি নেকি ভাড়া? মই আৰু ক'ৰ পৰা দিম। এনে আপাহাৰ লাভ চাভ হৈ আছে না পুৰা? হৈ আছে, পুৰা লাভ হৈ আছে। কিন্তু তোৰ কাষত দোকানৰ মানুহগিলাই দেখোন কয় এটাও বোলে কাষ্টমাৰে অহা দেখা নাপায় বোলে তোৰ দোকানত। কি কথা যে কয় আপুনি, কাষ্টমাৰৰ লাইন লাগি থাকে আৰু আপুনি কাষ্টমাৰ নাই বুলি কয়। কেইদিনমান আগত চাৰা আলী খানে মোৰ পৰা চুইজাৰ একযোৰ লৈ গৈছি, কি বঢ়িয়াকে বানাই দিছো মই। কোন চাৰা আলী খানে? কি যে হব, খুৰাই চাৰা আলী খানকো চিনি নাপায়? নাপাওতো কাইবা। যে হব চাৰা আলী খান, চেফ আলী খানৰ জীয়েকহে। চেফ আলী খান মানে আমাৰ হিন্দী ফিল্মৰ চেফ আলী খান নেকি? পিছে কাই হব আৰু, পুৰা চালিয়াকে বনাই দিছো, বিৰাট পাগলা হৈ গৈছি গোটেই তাই। আৰু আহিব বোলে অহা মাহত। তুমিও মানে মোক হাজমলা খাবা লগা কৰিহে এৰা নেকি না? খুৰা হাজমলা খাবা নালগে, সঁচাকে কৈছি জালাদাই। দে হ'ব দে, সেইগিলা বাদ দি কথা এটাহে মনত ফেলাই দিবা আহিছো। কথা হে খুৰা? মানে মাহ শেষ হবা হৈছি, 1 তাৰিখটো আহি পালাকে, মালটো যোগাৰ কৰবা পৰা হৈছা আৰু। তুমিতো জানাই 1 তাৰিখে নিদিলি কি হব। গম পাওঁ 500 টকা ফাইন লাগব। সেইটোৱে মনত ফেলাই দিবা আহিলো। টেনচন নাই পাই যাব। 5,000 মোৰ দিনৰ আধা বেলাতে মোৰ ইনকাম হৈ যায়। হয় দিয়া, বঢ়িয়া বাৰু। 1 তাৰিখে মনত ৰাখবা। ঠিক আছে খুৰা। দিয়া হ'ব দিয়া। ঘণ্টা মিছা কথা কৰে এটা সীমাও থাকে, কিন্তু ই একেবাৰে সীমাত থকা মানুহ নহয়। ৰতনৰ দোকানৰ পৰা 10 পেকেট হাজমলাই লৈ যাওঁ, তাৰ গেছ ওপৰক লাগি উঠছি মোৰ। শুনলি না এতিয়া বাইপে কি কৈ গেল? শুনছো তই দিবি বোলে। 1 চৰত তোৰ কাণৰ লতি সৰি ফেলে মাটিত পৰব। কি যে ক জালাদা, মাটিত নহয় পাকাত পৰব বুলি ক। চালা ঘণ্টাৰ মূৰা দৰ্জি বনি মৰলো মই, কাপোৰে চিলবা নহে। এইভৰহে জালাদা, অলপ ধৈৰ্য ধৰ। এটা কথা কওঁ না জালাদা, ব্যৱসায় কৰিলে অলপ মানে ধৈৰ্য বোলা বস্তুটো লাগে মানুহৰ। জ্বৰ এটা সীমা আছে, ধৈৰ্যতে মাহটোৰ মাত্ৰ 5 দিন আছে। সদায় চালা ইমান আশা কৰি ফেলে আহো যে কাষ্টমাৰ এটা আহিব, কিন্তু নাই, মাখি মাৰি থাকোতে যায়। কি কৰা যায়, মাথায় কাম নকৰা হৈছে মোৰ। কৰবা যে মেলৰ কথা শুনি ফেলে চালা দোকানখন খুলি মৰলো। আকৌ চালা মায়ের সেই লাখপতি বাইদেউৰ আঁচনিত আহা চালা 10,000 টাকা দি দোকানখন দিলো মই। ফালে মাকো সদায় কৈ আছো লাভ হৈ থাকা বুলি মই। মাথায় কাম নকৰা হৈছে, বুঢ়াকে ফালে 1 তাৰিখে দিবাই লাগব পইচা। ঘণ্টা যিটো দেখছো এৰে পৰা জল্দি ময়ো কাটি খাব লাগব, নহলে ঘণ্টা ইয়াৰ লগত ফফলা ময়ো হব লাগব। দাদা কওকচোন। ঘণ্টা ভগৱানে কথা শুনলাক ৰ, কিবাকে যে 2টা কাষ্টমাৰ আহিলাক। আপোনালোকেতো গম পাইছে বহাগ বিহু আহিল। হয় বিহু আহিলে আৰু খিনিয়ে সময় আৰু নতুন কাপোৰ চাপোৰ কিনা। সেইটো হয় বাৰু। কওকচোন, চাৰ্ট লং পেণ্ট কি চিলাব আপোনালোকে? কি যে কয়, আমি চাৰ্ট লং পেণ্ট চিলাব অহা নাই নহয়। কি চাদৰ ব্লাউজ এইগিলাখান লাগব নেকি আপোনালোকক? সেইগিলাখান একো নালাগে আমাক। কি লাগে আপোনালোকক? লাগব আৰু চান্দা লাগে, বিহুৰ চান্দা। বিহু চান্দাহে তুলবা আহিছি। আপুনি যিহেতু ইমান ডাঙৰ দোকান এখন চলাই আছে, ভালকে দিব আৰু কিবা এটা। তথাপিতো গম পাইছো নতুন দোকান বোলে, বেছি নিলখু দিয়ক, 5,000 টকা এটা দিলি হ'ল। হ'ব দিয়ক, 5,000 টকা দিলে হ'ব, যিহেতু নতুন দোকান। আচ্ছা বাৰু, সেইবিলাক হৈ থাকিব বাৰু। বিহুত গায়ক চাক থাকব না? থাকব, কিয় নাথাকব। থাকব পিছে? আমাৰ গাঁৱৰে কেইটামান ঠেকৰা আছে, মানে কাম বন নাই, চেৰাপ খাই শিখৰ খাই ঘূৰি থাকে, কিন্তু গান কিন্তু বঢ়িয়া গায়। বিশেষকে চেৰাপ খোৱাৰ পিছত গায়ক হিচাপে সেইকেইটাই থাকব। সেইগিলা গায়ক দি বিহু পাতব আৰু আপোনালোক 5,000 টাকা লাগে? আৰু দামী গায়ক মাতব লাগিলে এনে পইচাটো বেছি যায় না। মেলো তোৰ লগত 1 টাকা মান আছে না? 1 টাকা নাই, 2 টাকা আছে। হ'ব দে, চান্দা বুলি সেই 2 টাকাই দিয়ে সিহঁতক। আপুনি কি আমাক ফাল্টু বুলি ভাবছে নেকি? আপুনি আমাৰ ভজন পাৰাত দোকান দি ফেলে আমাক এই অপমান। আপুনি গমে পাই নাই আমি ভজন পাৰা বিহু কমিটিৰ পৰা আহিছো, কি বুলি ভাবছে আপুনি? আৰু যদি 5,000 টকা নেদে, আপোনাৰ কিন্তু দোকান বন্ধ কৰাতে আমাৰ বেছি টাইম নালাগব। না বাপ্পাই, দোকান বন্ধ কৰবি আমাৰ? বাইপে খুলি দিয়া বুলি ভাবছা নেকি এখন দোকান? এইবিলাক আমি নাজানো, আমাক চান্দা লাগব। আৰু যদি বেছি হাল্লা কৰি থাকা, চান্দা নাপালেও কিন্তু দাণ্ডাটো পাবি কিন্তু পকাৰত। ভালে 2 টাকাটো লৈ যায় আৰু কাটি খা। নিজৰ পকেটত 1 টকা নাই, বিহু পাতবি, সিগলা গায়ক দি নালগে যায় ইমান টাকা এনেও। 2 টাকাটো দি হেতো। দে হ'ব দে দাদা, লওক এইটো 2 টাকা। আমাৰ পৰা ইচ্ছে আৰু বেছি আশা কৰি লাভ নাই, মানে দোকান দিবাৰ পৰা এটাও কাষ্টমাৰৰ মোক দেখাই নাই। আপোনালোকক দেখি ভাল লাগছিল, কিন্তু আপোনালোকে উল্টা পইচা আনি পাইছে আমাৰ পৰা। থাক, তহঁতৰ লগত কি কৰি আছো আমি। ততে ভজন পাৰা বিহু কমিটিক অপমান করলি। এই অপমানৰ বদলা ল'বাই লাগব সিহঁতৰ পৰা। তাই ঘণ্টা কৰবি ঘণ্টেশ্বৰাত। কোন লোকেল গায়ক মাতিলেও পইচা থাকলে তহঁতক 500 টাকা মান হলেও দিলো হয়, কিন্তু পইচা নহলে কি কৰোৱে? বজা আৰু 2 টাকাটোৱে চান্দা বুলি ভাবি লৈ ল আৰু। লওক দাদা, একো নহয় দিয়ক। বলকহে কি চাই আছে, সিহঁতৰ দোকান বন্ধ কৰিছো বহুত জলদি। চাই থাক, তহঁতৰ দোকান যদি বন্ধ নহয়। যা চাম যা। আলাদাও কিন্তু সিহঁতক বেলেগ দিলি দে। এইগিলা ফাল্টুমি কথা বাদ দি শুন, এইটো মাহৰ ভাড়াটো তই দিবি ঘৰৰ পৰা আনি পেলাই। তোৰ কি কথা কয়, মই আৰু ঘৰৰ পৰা কিয় পইচা আনি দিম? দোকান খুলছা তই আৰু পইচা মই দিবা লাগে নেকি? মোক কেৱল ৰাখছাহে। শুন, কাষ্টমাৰ আহিলেও নাহিলেও মোক এইটো মাহৰ দৰমহা তই দিবাই লাগব। হয় না কুকুৰ? চালা খচ্চা চালা, নিজে আইডিয়া দিবি, দৰ্জি হোৱা আৰু এতিয়া দৰমহা লাগে তোক? দিবা লাগব, যিমান মাৰিলেও মোক দিবাই লাগব। নিজে কৈছা 7,000 দৰমহা দিম বুলি। 8,000 টাকা লাগে তাক? চালা, তোৰ চকুত কিনিবলৈ মুতছি 1 টাকা এটা ইনকাম হোৱা নাই, তাক 7,000 টাকা লাগে। লাগবই, নহলে কাম নকৰো তোৰ লগত। যায় নালগে কৰবা তই, চাইড এটা আপি দেখিম যা।
কাম নহয় তইও পইচা কেনকে নেদা ময়ো মেলো হয় যায় ঘণ্টেশ্বৰ ঘণ্টা কৰবি তই এনেও চব চিলাই কৰবা জানো যা তই নহলেও কথা নাই যা সেইগিলাখান নাজনো যিকেইদিন কাম করছো সেইকেইদিন পইচা মোক লাগবই মোক লাগে নেকি আৰু মোৰ বা ইচ্ছা গৈছে নেকি তোৰ নে মাথা গৰম উঠিছে খতম বানে ফেলাম বুলি কৈছো তোক নিজে দৰ্জি হোৱা আইডিয়া দিয়া আৰু এতিয়া তই লেভেল চুটো পাইছা মোক দৰ্জি হৈ বোলে মানুহ লাখে লাখে টকা কামে আছে কামতো তই ৰখা লাগব দোকান খোলাৰ লগে লাভ লাগে নেকি তোৰ কথা কৈছা দে কেইটা কাষ্টমাৰ আছে সেইটো কচোন তই ভালকে চলাই থাকিলে আহিলা হয় না মই কিন্তু কৈ দিছো ভালে ভালে মোক পইচা দিবি বুলি কৈছো নহলে চাবি তালুকদাৰ পুলিচৰ তাত কেছ দিম তোৰ ওপৰত ঐ মেলো চাদে মাথা নষ্ট নকৰিবি বুলি কৈ দিছো তোক নেদলি হ'ব তই পইচা গম পাবি ৰ তই কি কৰবা যে দোকানখন খুলি মৰলো মই দি আৰু ঘৰতে যাই থাকো এতিয়া ঘৰতো যাম মায়ো ফেচ ফেচে থাকবো সদায় পইচা খুজি থাকে কিবা এটা বাহানা দিবা লাগব ঘৰত যায় চব এইগিলাখান মেলো খচ্চৰত ধৰি গৈছে তুই তো তাৰে লেভেল চাবচোন নাপাই মোক 15-20 হাজাৰ টকা দি কাপোৰ কিনি দিব বোলে আপা হৈ 15-20 হাজাৰ টকা দি কাপোৰ কিনি দিব পুতেকে আৰু জমৈছো হাই ৰাতিখন না আপুনি হাইভা আহিছি চাব দেখা পাব দিয়ক যিহেতু আজিলৈকে বিহুত ভাল কাপোৰ এযোৰা দি নাপালা মোক এতিয়া আৰু মোৰ টেনচনে নাই মোৰ আপা আছে যিহেতু তাই সদায় কিমান টকা লাভ হৈ আছে তাৰ ঐ না পিছে পইচা কেইটকা দেখা পাইছা কেইটকা দিছি পুতেৰে নহয় সি একাউণ্টত জমা কৰি আছে কৰছি ভালকে জমা কৰছি মই ইটাই মাতি আছো আপা চাই ফেলে আছোন মই ঘুমাইছোৱে টোপনি লাগছি বিৰাট নৰো মই যাবা পাইছা না তই কি যে মানে হ'ব ৰাতিখেন তহঁতৰ লগত কচোন কি হলে ৰাতিখেন যাতা পাৰি মোৰ বাচ্চা দিনটো দোকানত কষ্ট কৰো আৰু ৰাতিখেন শুবাও নেদা ভালকে নহয় ভাই পেৰে কবা ধৰছি তই বোলে মোক বোলে ঠগে আছা বোলে মোক 15-20 হাজাৰ টকা দি কাপোৰ নেদবি বোলে বিহুত সেইগিলা টানা মাৰা মানুহ টানা মাৰবই দে তই কিয় মাথা মাৰি থাকা নহয় বেছি দেখ কিবা কচোন দিবি না নাই দিম বুলি কৈছোৱে দেখোন তোক তই একাউণ্টত পইচা জমা কৰি নাছা যে মোক পইচা দিয়া নাই 1 টকা সেইদৰে হাইভাৰ হৈছে মোক লৈ মই কৈছো তই একেলগে দিবি আৰু একাউণ্টত জমা কৰি এনে মানুহগিলা আজিকালি কেছ পইচা নেদেই না চবে অনলাইন মাৰে সেইকাৰণে একেলগে জমা কৰি আনি দিম দে তোক কাৰণ লাভ দোকানত মানুহ লাইন শেষ নহয় হ'ব পইচা দিছে তাই তোক দোকান খুলবা তোৰ মত তোক লাখপতি বাইদেউৰ আঁচনিৰ পৰা 10,000 টকা দিছো মই লাভ নহব তোক লাখপতি বাইদেউ আঁচনিৰ পইচা তোক আৰু কৰোৰপতি কতে বেছি টাইম নালাগে দে হ'ব দে বনাব দে কৰোৰপতি এতিয়া মই ঘুমাই থাকো যা শুবি যা কৰোৰপতি বনাব পুতেকক এটা কাষ্টমাৰৰ মুখ দেখবা ভাগ্য নাই তাক লাগি গম পালা না সঁচা কৈছো না মিছা কৈছো বাদ দিয়াহে তাৰ কথা আৰু বেঙে বালাত মোটা একে কথা উঠি দিলেও তাৰ কথা মই বিশ্বাস নকৰো গম পাব দিয়ক সময়ত বেছি দেখ কিবা ঘুমাই থাকা নাকত তেল দি পেলাই ৰাতিখন এইগিলা ফাল্টু কথা শুনবা মোৰ টাইম নাই হ'ব দিয়ক বৰ টাইম নহয় মানুহটো দিনটো চফাখনত বহি মৰি থাকে তাতছে আৰু কি কাম আছে আপোনাৰ বেলেগ চফাত বহিয়ে খাম মই চৰকাৰী চাকৰি কৰিছিলো আমাৰ বঢ়িয়াকে পেঞ্চন পাওঁ আৰু কি লাগে মোক হ'ব দিয়ক সেইখিনি পেঞ্চনৰ পইচা লৈ ইমান লেবেল দি থাকবা নেকি আপুনি আপোনাৰ সেইখিনি পেঞ্চনৰ পইচা পাই বোধে একদিনতে ইনকাম কৰে কৰব তেৰে বহুত জলদি কৰৰপতি বনি যাব টেনচন নাই পিছত মই আৰু চফাত বহি নাথকো আৰু ঘুমাই খাম আপোনাৰ মুঠে চাট্টা কৰাৰ দাদা বেলেগ কাম নাই দিয়ক হ'ব দিয়া শুই থাকা তাই মেলো কুকুৰ নহলে নহব বেয়া কৰি তেল তুল মাৰি পেলাই লৈ যাম ৰ দোকানত মেলো ভাইটি চাওঁ এফালে আছোন আছে না নাইবা ঘৰত ঘণ্টা কুকুৰে ঘণ্টা মাৰলো না তাৰপিছত তেল তুল মাৰি লৈ যাব লাগব মেলো ভাইটি কি হল কি ঘণ্টা কৰা মাতি আছা তই নাপাই মেলো ভাইটি এনেকে কথা কবা মেলো ভাইটি কবা আহিছা তেল মাৰবা আহিছা এতিয়া মোক হা মোৰ জাগাত বোলে বেলেগ আপি ৰাখা যা ৰাখনি মেলো ভাইটি তুমি বৰ খং কৰা দেই তোমাক মই দৰমহা দিম নহয় টেনচন ল'বা নালাগে কাষ্টমাৰ নহলে দৰমহা দিম পিছে যোৱা কালি মোক মাছিলি কয় ইমান জোৰে এনেই আৰু মাথাটো গৰম উঠি আছিল না খোলা দোকানখন খোলো বঢ়িয়া কৰি যাই ফেলে মই নাযাম তই যাই থাকনি হেল্ল' ভাইটি মোৰ কিন্তু বেয়া লাগব হ'ব দিয়া এতিয়া ব'লা আজি তোমাক মই মদিৰা অলপ খুৱাম দিয়া তোৰ মদিৰা প্ৰিয় মানেও নাজানে নেকি চেৰাপটো তোমাৰ প্ৰিয় বস্তুটো হ'ব দে মোৰ একো প্ৰিয় নহয় মই নাখাওঁ সেইগিলা হ'ব দে যাওঁ দোকান খোলাৰ দিনাখন পাৰ্টি দিয়া নাছিলো নহয় আজি দিম যাওঁ পাৰ্টি অলপ তোক হ'ব দে বাৰু তই জোৰ কৰাৰ কাৰণে খাম দে আৰু অলপ খালি তই এইগিলাখান খাই মই ভালে নাপাওঁ হয় দিয়া তুমি আৰু ভাল পাবা না এইগিলা হ'ব দে যাওঁ ব'লা এতিয়া আহি গৈছি কুকুৰটো লাইনত ভালে হ'ল দে ঘণ্টা কিমান দিনৰ মধ্যে চেৰাপ অলপ খাবা পাম জানো কুকুৰটো মই নহ'লে এনেও নৰে না কৰবা কথা এটা কওঁ মোৰ পচন্দ মতেহে কিন্তু চিলাবা দিম হ'ব দিয়ক আপোনাৰ পচন্দে মোৰ পচন্দ দিয়ক চাব কিন্তু নহ'লে বেয়া পাম আৰু মই দিয়ক হ'ব দিয়ক মাতকচোন কাইবা আছে ৰ'ব মাতো ৰ'ব কোনোবা আছে না আমি কাপোৰ চিলাবা আহিছিলো মানে কচোন আটাত সভ্য কাক তই আটা বুলি মাতাই খুৰা বুলি মাতবা নৰা খুৰাটো বেছি হ'ব নেকি দাদা বুলিয়ে মাতো নেকি সভ্য তই ডাঙৰ সন্মান কৰবা নাজনা দে হ'ব দে কচোন আমি দুটাই কুৰ্তা আৰু পাইজামা চিলাবা আহিছো দুটাৰ কাৰণে হ'ব বনি যাব কুৰ্তা পাইজামা টেনচন ল'ব নালাগে দে পিছে জোখমাখখিনি ল লম ৰ মালিক আহিবা লাগব না আৰু মালিক আহাক লাগি ৰখি থাকিম নেকি আহিব ৰ'ব মুঠপা গেছি জল্দি আহি আছে ৰ'ব দে জল্দি আহিবা দি আমি আৰু যাবা লাগে না হয় দিয়ক জল্দি যাবা লাগে জোখমাখখিনি দি পেলাই তই চাবি দে পা বেছি পইচা নলবি আৰু আমাৰ পৰা সেইগিলা মই নাজানো মালিকেহে গম পাব একেলগে দুইযোৰকে কুৰ্তা পাইজামা চিলম অলপ কমকে ধৰবা লাগব হ'ব দে কমকে ধৰব দে মালিকে আহিছে ৰ যদি ভাল হয় আৰু আহি থাকিম দে চিলবা আমি আপোনালোক দক্তা ভায়েক দাদাক নেকি সভ্যতক কিয় লাগে সেইগিলা মচনটো দেখোন একে ধৰি সুধলো দে আৰু মোৰ কোনবা তেখেতে দিয়ক আমাৰ মালিক চালা সভ্য তোৰহে দোকান এখন তে পিছে আগৰ জ্বালা হৈ থকা নাই আৰু মই শুনছি না ইজিহে বস্তু ইয়াত দোকানত নিছিলতে ভাল হ'ব নেকি তাকেইটোহে ভয়ে লাগে না ইয়াক কি চিলবি নালগে দে নহ'লে তোৰ দোকানত নিছিল
শ্বিলং দে আমি এই পাগলা হৈছা নেকি যি ডিজাইনত লাগে সেই ডিজাইনতে দিম কি বুলি ভাবছা আমেৰিকা শিকিছো কাপোৰ চিলো মই কি বুলি ভাবছি মালিক নহ'লে শ্বিলঙে দিয়ক আমেৰিকাৰ পৰা শিকি আহিছি বোলে সি বিয়া ষ্টাইলত চিলাই দিব যেন পাইছো সভ্যতে সঁচাকে কৈছা না আমেৰিকাত সঁচাকে শিকি আহিছা না পিছে মই আৰু মিছা কম নেকি তহঁতক যা যাকে সুধা সুধনি হ'ব দে শ্বিলং কিন্তু বঢ়িয়াকে চিলাই দিব লাগিব আমাক কচোন কি চিলাই দিব লাগিব আমাৰ দোকটাক লাগি কুৰ্তা আৰু পাইজামা চিলাব লাগিব বঢ়িয়াকে বানাই দিব লাগিব কিন্তু আমি মানে বিহু চাব যাব লাগিব না নতুন কাপোৰ পিন্ধি যাবি যাবি টেনচনে নলবি এই পিছে জোখ মাখটো ল আমাৰ দে হাত দুখন দাঙি দি বঢ়িয়াকে জোখ লবি কিন্তু দেই এবাৰ আৰু এফালে সৰু এফালে ডাঙৰ নকৰবি নকৰো তই কি বুলি ভাবছা এই জ্বালা দৰ্জি থাকোতে জোখমাক বেয়া হব দে তথাপিতো কাম এটাত লাগছা যে ভালে কৰছা দে দে ঘূৰি দি এতিয়া ইমান মৰম লগাকে চাই আছে আপুনি মোৰ কিবা 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 লাগি যায় তোৰ কিন্তু মৰম কমাই নাই দে আমাৰ আৰু মৰম কমব না আমাৰ মৰম বাঢ়িয়ে থাকে না কি হে দে হ'ব দে তোৰ জোখা হ'ল দে তেখেতক আহিবা দি একদম ভালকে জোখছা না তই ঐ তহঁতৰ মোৰ ওপৰত বিশ্বাস নাই দৰ্জি জ্বালাৰ ওপৰত ডাইৰেক্ট জোখমাক নলকে বনাই দিব পাৰো তহঁতে তথাপিতো জোখা দিছা কাৰণে জোখছো আৰু দে হ'ব দে বঢ়িয়াকে জোখবি কিন্তু দেই হাতখনত এটা চুমাই খাই দিম আপুনিও কি কৰবা ধৰছি কি কৰলো হে একো কৰা নাই দিয়ক কি যে হ'ব মানে আপোনাৰ লগতো এটা ঘূৰি দি দুটাৰে চাইজ মোটামুটি একে নাই দে মোৰ অলপ ভৌটো বেছিকে ওলছি হ'ব দুনিয়াৰ ভৌকা মাছ মাহা খাই মৰে আৰু দিয়ক হ'ব দিয়ক আজিকালি কমাইছো দিয়ক গোটেই দে হৈ গৈছি দে পিছে কাপোৰ চাপোৰ আনছা নাই তহঁতে কাপোৰ চাপোৰ একো আনা নাই তই নিজে কিনি আনি পেলাই একেলগে বনাই দিবি দুটাৰে ৰং একে আনবি কচোন কি ৰং আনবা লাগব দুটাৰে কুৰ্তা দুটা গুলপীয়া ৰঙৰ আনবি পাইজামা দুটা হালধীয়া কালাৰৰ আনবি হালধীয়া পাইজামা পিন্ধাই কিন্তু ভাল হ'ব দে তহঁতৰ কি ভাল হ'ব কেতিয়াবা যদি ভুলতে পাইজামাৰ ভিতৰত হাগা চাগা যায় মানুহে ধৰবাই নৰব না পুৰা পাইজামাৰ ৰংটোৰ লগত মিলি থাকব বকৰ কি কথা কয় তই হ'ব দে এনে ধেমালি কৰছো খৰচা কিমান যাব পিছে কচোন দুটাৰ মিলি 6,000 টকা যাব তই কথা কবাইছা কি 6,000 লাগে যাবা 3,000 টকাত কিনছো দহযোৰ কিন্তু যাৱা বাৰ ইটা হৈ থকা নাই নহয় আৰু আমেৰিকাত শিকি দৰ্জি তহঁতৰ কাপোৰ চিলাব অলপ দাম লাগবই না কাপোৰ কিনবা লাগব চিলাবা লাগব হ'ব দিয়ক বিহু বুলি পিন্ধিম কিনো আৰু 3,000 কেহে যাব তথাপিতো ইমান দাম দিবা নোৱাৰি না বনাই চাচোন মোৰ তাত কাপোৰ তাৰ পিছতে গম পাবি চবে ঘূৰি চাব লাগব তহঁতক হ'ব দে চবে ঘূৰি নাচালি হ'ব মোক এখেতে চালি হ'ব দে তোৰ এখেতে ঘূৰি চাই থাকব দে এইটা এডভান্স পইচা দি 3,000 টকা কাপোৰ চাপোৰ কিনবাই লাগব মোৰ পৰা দিবাই লাগব বোধহয় মই দি আছো এইটো ল 3,000 টকা কাপোৰ কিন্তু বঢ়িয়া হ'ব লাগব দেই বঢ়িয়া ভাল ডিজাইন দি পেলাই বানাবি ঠিক আছে টেনচন নাই চাবি কিন্তু যদি কাপোৰ বেয়া হয় শুনা টেনচন ল'বা নালাগে 5 দিন পিছত আহি যাবি 5 দিনক লৈ ৰখা নৰো আমাক 2 দিনতে লাগিব হ'ব যাচোন চেষ্টা কৰিম বাৰু দে হ'ব দে বলক কিন্তু যাওঁতে আইচক্ৰীম খুৱাব লাগিব হ'ব দিয়ক খাব বলক চাব কিন্তু জালাদা মাল দুটা দেখোন কেনে ধৰণৰে এনে দে আৰু সিহঁতে চব দুটাৰ মাজত লাগাতকে মৰমটো বেছি এনে কৰে লেডিছৰ নিচিনা জালাদা গধূলি কিন্তু খুৱাব লাগব তই যে খুৱাম বুলি কৈছিলি আৰু 3,000 টকা পালি দে খাবি দে কোনবা কাষ্টমাৰ আহিলি ভাল লাগলা হয় পৰা যাত্ৰাটো হ'ল দে আৰু কিবাকে মই কৈছিলো দেখোন অলপ ধৈৰ্য ধৰবা লাগে জালা কি দোকান কেনে চলছি কমলা দে আহি গলছা মোৰ দোকানত জালা মই কিমান কবা লাগে কমলা বুলি নামাতবি মোক কমলাকান্ত বুলি মাতবি কৈ আৰু ভাগৰি গৈছো দে হ'ব দে ভুল হৈ যায় কমলাকান্ত দা কচোন কিয় বা আহিলি মানে তই দেখোন কৈছিলি তই বোলে মোৰ বোলে কাপোৰ বোলে ফ্ৰীতে চিলাই দিবি সেই ধৰি আহিলো দে দিম কিয় নিদিম মই সেই ধৰি কাপোৰটো লৈ আহিছো মানে মই দি বানাই দিম বঢ়িয়া দি আছো এইটো চিলাই দিবা লাগে মোক কমলা দা তই পাগলা হৈছে নেকি কি ফাটা জেঙা লৈ আনছা তই জালা 5 বছৰ ধৰি পেলাই এইটো জেঙাই পিন্ধি আছো তোক লাগি ঘণ্টা খহি যায় ইয়াকে নতুন ইলাষ্টিক লগাই দিবি আৰু ফুটা কেইটা বঢ়িয়াকে বাতি দিবি কোৰ কি কথা কবা আহিছা নৰো মই এইগিলা খেলাৰবা চাদে জালা এনে কথা নকবি যিহেতু দৰ্জি হয় ফুটা জেঙা হওক কিবা হওক তই চিলাবাই লাগিব আশা কৰি লৈ আনছো বিহু দিবাৰ এইটোৱে পিন্ধিম যাতে 5 বছৰ মান যায় তোৰ কাৰণে দোকান পালি তই পাহৰি গলি নেকি দে পাহাৰা নাই হ'ব দে চিলাই দিব জাইঙাৰ ফুটা বঢ়িয়াকে বাটা যাব আমাৰ মেলো আছে নহয় বঢ়িয়াকে বাটি দিব সেইগিলা খাই নৰো কিন্তু দেই নৰলি হ'ব 10 টোৰ মত জালাই তোক দৰমহা দিব চিলাব লাগিলে চিলাবাই লাগিব চিলাব দে তোৰ আৰু বেলেগ বস্তু আনবা নল্লা মহা নেদিলেহে দিম জুতিটো লৈ এইটো বঢ়িয়াকে বানাই দিবি গন্ধ চিলাই দিবি কিন্তু দেই দে হ'ব দে বানাই দিম দে জালা পিছে কালি নিবা আহিম নেকি যা কালি আহি যাবি নিবা কাৰণে ফুটা বঢ়িয়াকে বাটি দিব মেলো ইলাষ্টিকডাল বদলাই দিবি নতুন ইলাষ্টিক লগাই দিবি দে হ'ব দে টেনচন নাই দে হ'ব দে মই যাই থাকো যা চাবি দে জালাদা দৰমহাটো টাইমত দিবি জাইঙা চিলাব লগা হৈছে মোৰ দে হ'ব দে আজি গধূলি আৰু বস্তুটো খুৱাই দিম টেনচন নলবি দে হ'ব দে বন্ধুসকল আজিকালি ভিডিঅ'টো ইমানেই আছিল যদি ভাল পালে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰটো কৰি দিবা দিয়ক বন্ধুসকল আজিকাৰণে বাই বাই